সোণাপুৰত স্থাপন হোৱা এখন বিশেষ চিকিৎসালয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত IUKDৰ বিশেষ ভূমিকা। ভাৰতৰ পঞ্চমখন তথা পূব ভাৰতৰ প্ৰথমখন কিডনী চিকিৎসালয় ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজে চমুকৈ IUKD। আমি আগবঢ়াইছো IUKDৰ মুখ্য ইউৰোলজি বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথৰ সৈতে আমাৰ সাংবাদিক পূৰবী কাশ্যপৰ এক বিশেষ প্ৰতিবেদন। এখন বিশেষ চিকিৎসালয়। মই বৰ্তমান উপস্থিত আছো উত্তৰ পূবৰ প্ৰথমখন আৰু ভাৰতৰ পঞ্চমখন কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IUKD। আৰু এই চিকিৎসালয়খন স্থাপন কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নাজিৰাঘাটত। আৰু চিকিৎসালয়খন স্থাপন হোৱাৰে পৰা এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে চিকিৎসালয়খনে। আৰু বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক বিশেষ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এই চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। এই সন্দৰ্ভত আমি কথা পাতিবৰ বাবে উপস্থিত আছো এই চিকিৎসালয়খনত। আৰু আমাৰ সৈতে উপস্থিত আছে চিকিৎসালয়খনৰ মুখ্য ইউৰোলজি বিশেষজ্ঞ তথা লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাঃ অৰূপ কুমাৰ নাথ ডাঙৰীয়া। তেখেতৰ সৈতে আমি কিছু কথা পাতিম। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব এই মুহূৰ্তত, ইতিমধ্যে তেওঁ বাংলাদেশৰ পৰা আমন্ত্ৰণ লাভ কৰিছে এক বিশেষ বক্তৃতাৰ বাবে। আমি এই ক্ষেত্ৰতো কিছু কথা তেওঁৰ সৈতে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে মহোদয় আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। হয়, আপোনালোক সংবাদ লহৰৰ সমূহ কৰ্মকৰ্তা তথা অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালো। কি ক'ব, এই চিকিৎসালয়খনত সোমাই আমি যিটো পৰিৱেশ দেখিবলৈ পাইছো, বিশেষকৈ চাফ চিকুণতাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? হয়, আমি তেনেধৰণৰ এটা উদ্দেশ্য আগত ৰাখিছিলো যেতিয়া হস্পিটেলখনৰ বিষয়ে যেতিয়া আমি প্লেন কৰিছিলো যে চহৰৰ যান জঁটৰ পৰা বাহিৰত হ'ব লাগে, প্ৰদূষণমুক্ত পৰিৱেশৰ পৰা বাহিৰত হ'ব লাগে। যিহেতু এখন কিডনী হস্পিটেল, আপুনি কৈছে যে ভাৰতৰ পঞ্চমখন তথা উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল। কিডনীৰ যেতিয়া অসুবিধা হয় বা বিভিন্ন ধৰণৰ যেনেকৈ কিডনী কেঞ্চাৰ, প্ৰষ্টেটৰ সমস্যা, পাথৰৰ সমস্যা এইবিলাক হয়, তেতিয়া ৰোগী এজনৰ আৰু বিশেষকৈ মানে কিডনী ফেইলাৰ হোৱা ৰোগী এজনৰ শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতাটো কমি যায়। আকৌ আমি ইয়াতে বৃক্ক সংৰোপণৰো আমি লাহে লাহে প্ৰস্তুতি আৰম্ভ কৰিছো। তেতিয়া ৰোগী এজনৰ আৰু তেওঁৰ প্ৰতিৰোধ কমি যায়। গতিকে যিকোনো ধৰণৰ ইনফেকশ্যনে মাৰাত্মক হ'ব পাৰে। গতিকে আমি এটা চাফ চিকুণ এটা পৰিৱেশৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি প্ৰথমৰ পৰাই এনেধৰণৰ কিছু ব্যৱস্থা হাতত লৈছিলো। আপোনালোকে দেখিছে যে প্ৰত্যেকজন ৰোগী বা অভিভাৱক বা হস্পিটেলৰ যিকোনো ব্যক্তিয়ে যেতিয়া সোমাব, আমাৰ তাত এটা চু কভাৰ এটা পিন্ধি পেলাই সোমাই, যাতে বাহিৰৰ কোনো ধৰণৰ ধূলি বালি বা ইনফেকচিয়াছ বস্তু ভিতৰলৈ আহিব নোৱাৰে। আৰু সেইটো আমি যথেষ্ট সঁহাৰি পালো। আৰু যোৱা কিছুদিনৰ ভিতৰতে আমি নিউজ হেল্প প্লাছৰ পৰা আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা বঁটাও পাবলৈ সক্ষম হৈছো। আৰু সেইটোৱে আমাৰ উদ্যমটো দুগুণে বৃদ্ধি কৰিছে। আৰু যিটো আমি একক ছুপাৰ স্পেচিয়ালিটি প্ৰথমতে চহৰৰ বাহিৰত বা এনেধৰণৰ কিছু সন্দেহ আছিলে মানুহৰ মনত, কিন্তু এতিয়া দেখা গৈছে যে ৰোগীসকল আহি কিন্তু যথেষ্ট ভাল পাইছে। আমি এটা বহুল পৰিৱেশত আছে আৰু ৰোগীসকল আহি বহিবলৈও যথেষ্ট আমি বহল ব্যৱস্থা কৰিছো। ৰোগীসকলে কোনো ধৰণৰ অসুবিধা পোৱা নাই, গাড়ী ৰাখিবলৈ অসুবিধা পোৱা নাই। গতিকে প্ৰথম সঁহাৰিটো আমি যথেষ্ট ভাল পাইছো। আৰু যোৱা 7 মাহৰ ভিতৰতে আমি 900তকৈ অধিক অস্ত্ৰোপচাৰ কৰিছো। 100 বছৰীয়া ৰোগী এজনৰো অপাৰেশ্যন কৰিছো আৰু সিফালে 2 মহীয়া বাচ্ছাৰো অপাৰেশ্যন কৰিছো। আমি স্থানীয় ৰোগীসকলৰ আমি যথেষ্ট সহায় কৰিছো। আমি বিনামূলীয়াকৈ তেওঁলোকৰ পৰামৰ্শৰ ব্যৱস্থাও আমি কৰিছো এতিয়াৰ পৰা। আৰু সিফালে আমাৰ পশ্চিমবংগ তথা বাংলাদেশৰ ৰোগীও আহি আমাৰ ইয়াতে সফলভাৱে ট্ৰিটমেণ্ট কৰি গৈছে। গতিকে আমি সমূহ অসমবাসীৰ পৰা তেওঁলোকৰ আশীৰ্বাদ আমি বিচাৰিছো, যাতে আমি এই হস্পিটেলখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন আটাইতকৈ আগবঢ়া কিডনী হস্পিটেল তথা গোটেই পৃথিৱীৰ ভিতৰতে এখন লেখত ল'বলগীয়া কিডনী হস্পিটেল আমি এই সোণাপুৰৰ এই নাজিৰাঘাট এৰিয়াত আমি কৰিব পাৰোঁ। ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছো এটা গৌৰৱৰ বিষয় বুলি ক'ব লাগিব। আপোনাক আমন্ত্ৰণ কৰা হৈছে হেল্থ টুৰিজিমৰ ওপৰত বক্তৃতা প্ৰদানৰ বাবে সুদূৰ বাংলাদেশলৈ। এই সন্দৰ্ভত কি ক'ব? এতিয়া এটা দেখা গৈছে যে অসম, উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষ চিকিৎসাৰ মানচিত্ৰখনত পৃথিৱীৰ যথেষ্ট আগবাঢ়ি গৈছে। আৰু ইউৰোপ বা আমেৰিকা বা বিভিন্ন আগবঢ়া ৰাষ্ট্ৰৰ পৰা ৰোগী আহি আমাৰ ভাৰতবৰ্ষত ট্ৰিটমেণ্ট লয়। আৰু তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান, আমাৰতো দেখিছেই যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী চবৰে একত্ৰিত পৰিৱেশ এটা আমাৰ ইয়াত যিটো আছে, আৰু তাৰ আৰু বিভিন্ন পৰ্যটনস্থলী আছে। সিফালে যদি আমাৰ হিমালয়ৰ আমাৰ বৰফে ঢাকি ধৰা পৰ্বতলানি আছে, সিফালে আকৌ আমাৰ মৰুভূমি আছে, সিফালে পাহাৰ পৰ্বত বিভিন্ন চবফালে আমাৰ অসমতো যদি চাই ইমান কীৰ্তিচিহ্ন আছে। আমাৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ
জীপ আছে, এই বস্তুবিলাকে কিন্তু ৰোগীসকল বা কাজিৰঙা অভয়াৰণ্য আছে এশিঙীয়া গঁড়ৰ কাৰণে, গতিকে ৰোগীসকল যেতিয়া আহে তেওঁলোকে ট্ৰিটমেণ্ট কৰি যেতিয়া এই বিভিন্ন পৰ্যটনস্থলী ঘূৰি যায় তেতিয়াও দেখা যায় যে ইউৰোপ আমেৰিকাত কৰোঁতে যিমান খৰচ হৈছিল তাতকে কিন্তু 3 ভাগতে হৈ যায়। গতিকে এইটো এটা খুব আপকামিং কথা আৰু আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা ভাল কথা কি আমাৰ এইটোৱে আমাৰ আৰ্থ-সামাজিক দিশত যথেষ্ট উন্নতি কৰিব পাৰে। আৰু দেখা গ'ল যে বাংলাদেশত যি ধৰণে যিমানবিলাক তেওঁলোকৰ জনসংখ্যা সেই হিচাপে চিকিৎসকসকলৰ সংখ্যা যথেষ্ট তাকৰ, গতিকে বাংলাদেশৰ পৰা উন্নত ট্ৰিটমেণ্টৰ কাৰণে বিশেষকৈ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বিভিন্ন ঠাইলৈ তেওঁলোকে যায় আৰু অসমত শেহতীয়াকৈ তেওঁলোকে আহিছে আৰু আমি ইয়াতেও ট্ৰিটমেণ্ট কৰিছোঁ বা আমাৰ গুৱাহাটীৰ বিভিন্ন হস্পিটেলতো ট্ৰিটমেণ্টবিলাক কৰিছে আৰু তেওঁলোকে সফলভাৱে উলটি গৈছে। গতিকে কিছুদিন আগতে তেওঁলোকৰ এছিষ্টেণ্ট হাই কমিশ্যনাৰ ৰেছপেক্টেড ৰুহুল আমিন ডাঙৰীয়া তেখেত আহিছিলে, আহি পেলাই আমাৰ হস্পিটেলত আহি খুবেই অভিভূত হৈছে আৰু তেওঁ যেতিয়া আমাৰ গম পালে যে আমাৰ ইয়াত আয়ুষ্মান ভাৰতৰ দৰে এটা খুব ভাল ট্ৰিটমেণ্ট আছে য'ত চৰকাৰেও যথেষ্ট সহায় কৰে ৰোগীসকলক, তেওঁ মানে মোক বহুত কথা সুধিছিলে যে এইটো কেনেধৰণে চৰকাৰে গোটেই পৰিয়ালক সহায় কৰিছে। আমি কৈছোঁ নাই, এইটো কৰিছে আমাৰ চৰকাৰে কৰিছে আৰু ৰোগী লাভান্বিত হৈছে। তেতিয়াই তেওঁ কৈছিল যে তেতিয়াহ'লে আমি এনেধৰণৰ এটা পৰ্যটনৰ যদি তাত আলোচনা চক্ৰ হয় আপোনাক আমি নিমন্ত্ৰণ কৰিম, আৰু মই কৈছিলোঁ ঠিক আছে, তেতিয়া যাব পালে খুব ভাল কথা আৰু ৰোগীসকলকো সেইধৰণে আমি গাইড কৰিব পাৰিম। আৰু তেওঁলোক যেতিয়া আহিব অকলটো হস্পিটেল ট্ৰিটমেণ্টে নহয়, তেওঁলোকে বিভিন্ন ঠাইলৈ যাব, ইয়াত বজাৰ কৰিব আৰু বজাৰ সমাৰ কৰিব, গতিকে এজ এ হ'ল আমাৰ এটা আৰ্থ-সামাজিক উন্নতি এটা নিশ্চয়কৈ হ'ব। আমি বিভিন্ন সময়ত দেখিবলৈ পাই আছো এই চিকিৎসালয়খনত আপুনি বিভিন্ন ধৰণৰ ক্লিনিক মুকলি কৰিছে, যেনে মেন্স হেল্থ ক্লিনিকৰ নিচিনাকৈ ক্লিনিক মুকলি কৰিছে, এই ক্ষেত্ৰত কি ক'ব? হয়, আমাৰ দেখা যায় যে ইউৰলজি বুলি যদি আমি কওঁ এইটো এটা ডাঙৰ এটা ছাবজেক্ট। তাত কিডনিৰ পাথৰ হ'ব পাৰে, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা হ'ব পাৰে বা ইউৰলজিকেল কেঞ্চাৰ, কিডনি ব্লাডাৰ প্ৰষ্টেট এইবিলাকৰ কেঞ্চাৰ। আৰু আপোনালোকে গমেই পাইছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক এতিয়া গোটেই ভাৰতবৰ্ষৰ কেঞ্চাৰ কেপিটেল বুলি কোৱা হৈছে আৰু এটা খুব ভয়ৰ বা শংকাৰ কথা। এই কথাবিলাক মানুহে জানিব লাগে। যেনেকৈ কিডনিৰ পাথৰৰ সমস্যা দিনক দিনে বাঢ়ি গৈছে, এবাৰ পাথৰ হ'লে 50% ৰোগীৰে আকৌ হ'ব পাৰে। গতিকে কি খাব লাগে, কি নালাগে, এই কথাবিলাক যদি আমি ৰোগীক নজনাওঁ তেতিয়াহ'লে তেওঁলোকে কিন্তু বাৰে বাৰে তাত ভুক্তভোগী হ'ব পাৰে, বাৰে বাৰে পইচা খৰচ হ'ব পাৰে। গতিকে এই ধৰণৰ কথাবিলাক আকৌ এতিয়া যদি মতা মানুহৰ যিবিলাক যৌন সমস্যা এইবিলাক যেতিয়া হয় তেতিয়া ক'লৈ যাব তেওঁ নাজানে বা ভয় শংকা লাজ থাকে, কোন ডক্টৰৰ ওচৰলৈ যাব, বহুতে কেতিয়াবা চাইকেট্ৰিষ্টৰ ওচৰতে যাওক বুলি পঠিয়াই দিয়ে। গতিকে আৰু দেখা যায় যে বিবাহ বিচ্ছেদৰ নিচিনাকৈও দুখ লগা ঘটনাও কেতিয়াবা হয়, কিন্তু যিবিলাক বস্তু কিন্তু সম্পূৰ্ণৰূপে আমি চিকিৎসা কৰিব পাৰোঁ আৰু সাধাৰণভাৱে চিকিৎসা হৈ যায়। গতিকে আমাৰ ইয়াত এজন এণ্ড্ৰলজিষ্ট আছে, মতা মানুহৰ যি যৌন সমস্যা তাৰ কাৰণে এজন আমাৰ বিশেষ ইউৰলজিষ্ট আছে, যিটো গোটেই উত্তৰ পূৰ্বাঞ্চলত নাই। আকৌ আমাৰ এজন ইউৰলজিষ্টে অকল পাথৰৰ ট্ৰিটমেণ্ট কৰে, এজনে অকল কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰে, মই অকল প্ৰষ্টেট গ্ৰন্থিৰ ট্ৰিটমেণ্ট কৰোঁ। গতিকে আমি 5জন ইউৰলজিষ্টে আমি ইউৰলজিৰ এটা বিভাগ আমি তেনেকৈ হাতত লৈছোঁ আৰু আমাৰ নেফ্ৰলজিষ্টো আছে। আৰু সেইকাৰণে এই স্পেচিয়েল ক্লিনিকবিলাক ডেভেলপ কৰাৰ কাৰণটো হ'ল যেনেকৈ পাথৰ কিয় হয়, কি খাব লাগে, নহ'বৰ কাৰণে কি কৰিব লাগে, বাৰে বাৰে নহ'বৰ কাৰণে কি কৰিব লাগে, এই ধৰণৰ কথাবিলাক আমাৰ বিশেষ লিফলেট কিছুমান থাকিব। আৰু সেই এজন ইউৰলজিষ্টে যিহেতু এই বিষয়ত হেণ্ডেল কৰিব তেতিয়া তেওঁৰ চিকিৎসাৰ মানদণ্ডটো উন্নত হয়। সেইকাৰণে আমি এনেধৰণৰ স্পেচিয়েল ক্লিনিকবিলাক ডেভেলপ কৰিছোঁ আৰু ৰোগীৰ মাজলৈ সেই বাৰ্তাটো কঢ়িয়াই নিয়াৰ কাৰণে, সচেতনতাৰ কাৰণেও আমি এই ধৰণৰ ক্লিনিকবিলাক ইনগ্ৰেট কৰিছোঁ। ইয়াতে আমি কিছু সচেতনতামূলক আমি ৱাকাথলনো কৰিছিলোঁ আৰু তাৰ পৰাও যথেষ্ট সঁহাৰি আমি পাইছোঁ। আৰু বিভিন্ন ৰোগী আৰু মই আপোনালোকক মোৰ একদম হৃদয়ৰ নিভৃততম কোণৰ পৰাই মই সংবাদ কৰ্মীসকলকো মই ধন্যবাদ দিব লাগিব। আপোনালোকৰ ওচৰত মানে আমি সদায় ঋণী বুলি ক'ব লাগিব যে আমাৰ এই ধৰণৰ যিবিলাক ব্যতিক্ৰমী প্ৰয়াস এইবিলাক কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ ওচৰলৈ লৈ যোৱাত আপোনালোকৰ অৰিহণা আটাইতকৈ বেছি। ধন্যবাদ জনাইছো। এয়া আছিল লেজাৰমেন অফ ইণ্ডিয়া খ্যাত লগতে IUCD-ৰ মুখ্য ইউৰলজি বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়া। তেখেতৰ সৈতে আমি কিছু কথা বতৰা পাতিবলৈ চেষ্টা কৰিলো। এই চিকিৎসালয়খনে ৰোগীৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই চিকিৎসালয়খনৰ যি পৰিৱেশ সেই পৰিৱেশে আচলতে সোমাই আহিলেই আপ্লুত কৰি তোলে সকলোকে। আৰু এনেধৰণে আগন্তুক দিনতো ৰোগীৰ সেৱাৰ জৰিয়তে আৰু অধিক ৰোগীৰ মাজলৈ সোমাই যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম।
উপলব্ধ বিভাগসমূহ জেনাৰেল মেডিচিন, গাইনকলজি, জেনাৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।